হেল্ল' এভৰিৱান, যিসকলে বেংক এক্সামৰ প্ৰিপেৰেশ্যন কৰি থাকে তেওঁলোকৰ কাৰণে মই এটা নটিফিকেশ্যন লৈ আহিছোঁ, যিটো আহিছে ভাৰতৰ আটাইতকৈ ডাঙৰ চৰকাৰী বেংক SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ। ইয়াতে 5,000মান পোষ্ট আছে আৰু তাৰে ভিতৰত আমাৰ অসমৰ বাবে আছে 368টা পোষ্ট। আৰু এইটো হ'ল SBI এপ্ৰেণ্টিছ, যোনটো এপ্ৰেণ্টিছৰ কাৰণে প্ৰত্যেক বছৰে আহে। পোনপ্ৰথমেই কৈ থওঁ, এপ্ৰেণ্টিছ মানে আপোনাৰ পাৰ্মানেণ্ট জব নহয়, ঠিক আছে। আপোনাক 1 বছৰৰ কাৰণে SBI আপুনি কাম কৰিব পাৰিব, কামবিলাক শিকিব পাৰিব, কিন্তু সেই কৰাৰ বাবে হওক, তাত কাম কৰাৰ বাবে আপুনি এক্সাম দিব লাগিব, এনেই দিব নোৱাৰে, ঠিক আছে। ফাৰ্ষ্ট কথা, তাতে মই নটিফিকেশ্যনটোত বাৰু কৈ দিম, মই ষ্টাৰ্টিঙতে কৈ দিছোঁ। অসমৰ বাবে 368টা পোষ্ট আছে আৰু তাৰে ভিতৰত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে বেলেগ বেলেগ পোষ্ট আছে। মই স্ক্ৰীণত পাৰিলে লগাই দিম। প্ৰত্যেকখন জিলাৰ বাবে পোষ্ট আছে। আপুনি যিকোনো 3খন জিলাৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াতে এপ্লাই কৰিবৰ বাবে আপোনাৰ এলিজিবিলিটি হ'ব লাগিব, গ্ৰেজুৱেশ্যন থাকিব লাগিব। যিকোনো ষ্ট্ৰীমত আপুনি গ্ৰেজুৱেশ্যন হ'লে হ'ল। এজ লিমিট হ'ল 20ৰ পৰা 28 বছৰ, ঠিক আছে। এজ ৰিলেক্সেশ্যনো পাব। আৰু ইয়াৰ উপৰি আপুনি লোকেল লেংগুৱেজত প্ৰফিচিয়েণ্ট হ'ব লাগিব, আছামিজ, বড়ো বা বেংগলী। আৰু এই যেতিয়া আপুনি জবটো পাব, ইয়াত ক্লিয়াৰলি লিখা আছে যে এইটো কোনো পাৰ্মানেণ্ট জব নহয় আৰু এইটো শেষ হোৱাৰ পিছত আপোনাক পাৰ্মানেণ্টলি SBI জব দিয়াও নহয়। আৰু এই যোনটো আপুনি 1 বছৰ ইয়াতে থাকিব SBIত, সেই 1 বছৰত প্ৰত্যেক মাহে আপোনাক 15,000 টকা দিয়া হ'ব ফিক্সড। আৰু ইয়াৰ উপৰি আপোনাক যেনেকৈ বেংক SBI বা বেলেগ বেংকত যেনেকৈ এলাৱেঞ্চ পায় চেলাৰীৰ লগত, সেনেকুৱা একো এলাৱেঞ্চ দিয়া নহয়, মাত্ৰ 15,000 টকা প্ৰত্যেক বছৰে দিয়া হ'ব, প্ৰত্যেক মাহে দিয়া হ'ব। আৰু ইয়াৰ বাবে এটা অনলাইন ৰিটেন টেষ্ট হ'ব, যিটোত 100টা প্ৰশ্ন আহিব। 100 নম্বৰৰ বাবে টোটেল 60 মিনিট টাইম থাকে ডিউৰেশ্যন, আৰু 15 মিনিট প্ৰত্যেক ছেকশ্যনৰ বাবে থাকিব। তাতে জেনেৰেল এৱাৰনেছ 25 নম্বৰ, জেনেৰেল ইংলিছ 25টা, আৰু কোৱান্টিটিভ এপ্টিটিউড অৰ্থাৎ মেথছ 25টা আৰু ৰিজনিং 25টা, ঠিক আছে। আৰু আপুনি এই এক্সামটো যোনে বেংকিং প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে প্ৰেক্টিছৰ বাবে দিব পাৰে, বাট আই ডোণ্ট প্ৰিফাৰ কি এপ্ৰেণ্টিছ থাকি এনেই আপোনাৰ দিনটো ৱেষ্ট হয়, পঢ়াও টাইম নাযায়, এনেই প্ৰেক্টিছৰ বাবে দিব পাৰে। মই আজিলৈকে দি পোৱা নাই বাৰু। আৰু ইয়াতে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যোনটো এক্সাম হ'ব, সেইটো ইংলিছ, হিন্দী, আছামিজ আৰু বেংগলী, এইকেইটাত আপোনাৰ দিয়া হ'ব, ঠিক আছে। মই যদি কওঁ টোটেল 368টা পোষ্টৰ ভিতৰত আনৰিজাৰ্ভড 164টা আছে, OBCৰ বাবে 99টা, STৰ বাবে 44, EWSৰ 36, SCৰ 25 আৰু টোটেল 368টা পোষ্ট আছে, ঠিক আছে। আৰু যিকোনো 3খন প্ৰিফাৰ্ড ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব পাৰে। কামৰূপ মেট্ৰ'ত চবতকৈ বেছি আছে 68টা, তাৰপিছত ডিব্ৰুগড়ত 36, কাছাৰত 28, নগাঁও 24, তেনেকৈ গোটেই লিষ্টখন মই পাৰিলে একবাৰ লগাই দিম, আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে। এইটো গোটেইখিনি বস্তু মই ডিছকাশ্যন কৰিয়ে দিলোঁ আপোনাক। আৰু এক্সাম চেণ্টাৰটো অসমৰ ক'ত ক'ত হ'ব? ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ। আৰু এপ্লিকেশ্যন ফিজ হ'ল জেনেৰেল, OBC, EWSৰ বাবে 300 টকা, আৰু ST, ST বা PWBDৰ বাবে এইটো নীল হয়। গতিকে ভিডিঅ'টো যদি ভাল লাগিল, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যাব।